তিনিটা দিন দুটা নিশা কাজিৰঙাত শচীন মঙলবাৰে কহৰাত বুধবাৰে মিহিমুখত জীপ ছাফাৰী সোমবাৰৰ পৰা বুধবাৰলৈ শচীনময় হৈ থাকিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পুনৰ জীপ ছাফাৰী কৰিলে পৰিয়ালসহ শচীনে জীপ ছাফাৰীৰ পূৰ্বে কাজিৰঙাৰ বিভাগীয় হাতীক কল কুঁহিয়াৰ খুৱাই শচীনে চাওক এই দৃশ্য কিমান আদৰ সাদৰেৰে শচীনে খুৱাইছে কুঁহিয়াৰ সাদৰেৰে গ্ৰহণ কৰিছে হাতীকেইটাই তাৰ পাছত হাতীৰ সৈতে উঠিলে ফটো উঠাৰ সময়ত সুৰ দাঙি হাতীকেইটাইও যেন আনন্দৰে অভিবাদন জনালে ক্ৰিকেটৰ ভগৱানগৰাকীক তাৰ পাছত সোমাই গ'ল ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ দেখিলে হাতীৰ এটা ডাঙৰ জাক মোবাইলত বন্দী কৰিলে সেই নয়নাভিৰাম দৃশ্য উল্লেখযোগ্য যে গণেশৰ একান্ত ভক্ত শচীনে হাতীক ভগৱান হিচাপে পূজা কৰে সেইবাবে হাতীৰ পিঠিত উঠি নকৰিলে হাতী ছাফাৰী জীপ ছাফাৰীৰ অন্তত গুৱাহাটীলৈ ৰাওনা হয় কিংবদন্তী খেলুৱৈগৰাকী কিন্তু খানাপাৰাত তীব্ৰ যানজঁট হৈ থকাৰ বাবে ঘাইপথৰ পৰা ডিগাৰু হৈ নাৰেংগী আৰ্মি কেম্পৰ মাজেৰে গুৱাহাটীত প্ৰৱেশ কৰে তেওঁ কাজিৰঙাৰ পৰা চন্দন নাথৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ তিনিটা দিন দুটা নিশা কাজিৰঙাত শচীন মঙলবাৰে কহৰাত বুধবাৰে মিহিমুখত জীপ ছাফাৰী সোমবাৰৰ পৰা বুধবাৰলৈ শচীনময় হৈ থাকিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পুনৰ জীপ ছাফাৰী কৰিলে পৰিয়ালসহ শচীনে জীপ ছাফাৰীৰ পূৰ্বে কাজিৰঙাৰ বিভাগীয় হাতীক কল কুঁহিয়াৰ খুৱাই শচীনে চাওক এই দৃশ্য কিমান আদৰ সাদৰেৰে শচীনে খুৱাইছে কুঁহিয়াৰ সাদৰেৰে গ্ৰহণ কৰিছে হাতীকেইটাই তাৰ পাছত হাতীৰ সৈতে উঠিলে ফটো উঠাৰ সময়ত সুৰ দাঙি হাতীকেইটাইও যেন আনন্দৰে অভিবাদন জনালে ক্ৰিকেটৰ ভগৱানগৰাকীক তাৰ পাছত সোমাই গ'ল ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ দেখিলে হাতীৰ এটা ডাঙৰ জাক মোবাইলত বন্দী কৰিলে সেই নয়নাভিৰাম দৃশ্য উল্লেখযোগ্য যে গণেশৰ একান্ত ভক্ত শচীনে হাতীক ভগৱান হিচাপে পূজা কৰে সেইবাবে হাতীৰ পিঠিত উঠি নকৰিলে হাতী ছাফাৰী জীপ ছাফাৰীৰ অন্তত গুৱাহাটীলৈ ৰাওনা হয় কিংবদন্তী খেলুৱৈগৰাকী কিন্তু খানাপাৰাত তীব্ৰ যানজঁট হৈ থকাৰ বাবে ঘাইপথৰ পৰা ডিগাৰু হৈ নাৰেংগী আৰ্মি কেম্পৰ মাজেৰে গুৱাহাটীত প্ৰৱেশ কৰে তেওঁ কাজিৰঙাৰ পৰা চন্দন নাথৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ